মই ভাবো জুবিন গাৰ্গে ন্যায় পাব। তাৰ মাজতো বহুতবিলাক বস্তু আহি পৰে আমাৰ এতিয়া প্ৰচিডিয়াৰৰ হিচাপত, আৰু কথাটো হৈ গৈছে ছিংগাপুৰত হৈ গ'ল, তো টাইম লাগিব। কিন্তু মই ভাবো এতিয়া যেনেকে আমাৰ চিফ মিনিষ্টাৰে যি হিচাপত ছাপোৰ্ট কৰি আছে বস্তুটো, আৰু ইয়াৰে আমাৰ যিমান ৰাইজৰ ইম'চনছ হৈ পিনে যেনেকে ছাপোৰ্টটো আহিছে, মই ভাবো জুবিন গাৰ্গে ন্যায় পাব। আৰু যিমান ফাইনেন্সিয়েলি হওক বা ইকনমিকেলি তেওঁৰ যোনখিনি যি পাবলগীয়া আছে সেইখিনি ডেফিনেটলি পাব। কিন্তু আমাক যোনটো এৰি থৈ গ'ল, আমাৰ কাৰণে একচুৱেলি চব মানুহে জুবিন গাৰ্গক সহায় কৰিম বুলি ভাবিছিলে, তো তাতে ঘপককে হৈ যোৱাৰ কাৰণে এইবোৰতো সহায় কৰিব নোৱাৰা দেখি মানে মানুহবিলাকৰ বেছি বেয়া লাগিছে। কিন্তু মই ভাবো জুবিনে জাষ্টিচ পাব আৰু ডেফিনেটলি পাব। ভাল পোৱাৰ কাৰণে ইয়াতে আহিছিলো, জুবিন দাৰ কাৰণে আহিছো। আৰু জুবিনে সোনকালতে ন্যায় পাব লাগে। যিসকলে তেওঁক শাস্তি দি পেলাই মাৰিছিলে, গেলি পেলাই বুদ্ধি কৰি, তেওঁলোকক সোনকালতে শাস্তি দিব লাগে। আমি তাৰ কাৰণে সদায় সেইটোকে আমি বাট চাই আছো, ভগৱানৰ ওচৰত প্ৰাৰ্থনা। মই ভাবো জুবিন গাৰ্গে ন্যায় পাব। তাৰ মাজতো বহুতবিলাক বস্তু আহি পৰে আমাৰ এতিয়া প্ৰচিডিয়াৰৰ হিচাপত, আৰু কথাটো হৈ গৈছে ছিংগাপুৰত হৈ গ'ল, তো টাইম লাগিব। কিন্তু মই ভাবো এতিয়া যেনেকে আমাৰ চিফ মিনিষ্টাৰে যি হিচাপত ছাপোৰ্ট কৰি আছে বস্তুটো, আৰু ইয়াৰে আমাৰ যিমান ৰাইজৰ ইম'চনছ হৈ পিনে যেনেকে ছাপোৰ্টটো আহিছে, মই ভাবো জুবিন গাৰ্গে ন্যায় পাব। আৰু যিমান ফাইনেন্সিয়েলি হওক বা ইকনমিকেলি তেওঁৰ যোনখিনি যি পাবলগীয়া আছে সেইখিনি ডেফিনেটলি পাব। কিন্তু আমাক যোনটো এৰি থৈ গ'ল, আমাৰ কাৰণে একচুৱেলি চব মানুহে জুবিন গাৰ্গক সহায় কৰিম বুলি ভাবিছিলে, তো তাতে ঘপককে হৈ যোৱাৰ কাৰণে এইবোৰতো সহায় কৰিব নোৱাৰা দেখি মানে মানুহবিলাকৰ বেছি বেয়া লাগিছে। কিন্তু মই ভাবো জুবিনে জাষ্টিচ পাব আৰু ডেফিনেটলি পাব। ভাল পোৱাৰ কাৰণে ইয়াতে আহিছিলো, জুবিন দাৰ কাৰণে আহিছো। আৰু জুবিনে সোনকালতে ন্যায় পাব লাগে। যিসকলে তেওঁক শাস্তি দি পেলাই মাৰিছিলে, গেলি পেলাই বুদ্ধি কৰি, তেওঁলোকক সোনকালতে শাস্তি দিব লাগে। আমি তাৰ কাৰণে সদায় সেইটোকে আমি বাট চাই আছো, ভগৱানৰ ওচৰত প্ৰাৰ্থনা।